নমস্কাৰ এয়া কি বাৰু ধৰিব পাৰিছে নে আপোনালোকে সকলোৱে ধৰিব পাৰিছে নহয় জানো এয়া হৈছে অসমীয়াৰ এটা পৰম্পৰাগত খাদ্য বস্তু দহি কচু আমি দহি কচু বুলি কওঁ বা বাও কচু বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন বাৰু অত্যাধিক পৰিমাণে আইৰণেৰে পৰিপুষ্ট হোৱাৰ কাৰণে এই কচুবিধ বিশেষকৈ এনিমিয়াত ভুক্তভোগী মহিলাসকল লগতে গৰ্ভৱতী মহিলাসকল লগতে যিসকল মহিলাই সন্তান জন্ম দিছে নতুনকৈ গাখীৰ খুৱাবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে বহুত বেছি উপকাৰী তাৰ লগতে ইয়াত অত্যাধিক পৰিমাণে ফাইবাৰ থকাৰ কাৰণে হজম শক্তি বৃদ্ধি কৰে কোলেষ্টৰেল ৰোধ কৰে লগতে ইয়াত থকা বিভিন্ন ধৰণৰ স্বাস্থ্যসন্মত পদাৰ্থৰ কাৰণে উচ্চ ৰক্তচাপো মানে নিয়ন্ত্ৰণত থাকে আৰু তাৰ লগতে চকুৰ পৰা আদি কৰি হজম শক্তিৰ পৰা আদি কৰি গোটেইখিনিয়ে ভাল কৰি ৰাখে গতিকে ইমান ধুনীয়া এটা স্বাস্থ্যকৰ বস্তু আজিনো মই কেনেকৈ ৰান্ধি খালো তাকে বোলো আপোনালোকক দেখুৱাও যদি ভাল লাগে ভিডিঅ'টি আগলৈ চাই যাব বুলি আশা কৰিছো আসলতে দহি কচু বহুত ভাগে ৰান্ধি খাই মই আজি মোৰ ধৰণেৰে ৰান্ধি খাম প্ৰথমতে কচুখিনি ধুই ললো দেই ধুই লোৱাৰ পিছত মই বাকলিখিনি গুচাই পেলাই এনেকৈ কুকাৰ এটা ডাঙৰকৈ কাটি দিছো বাকলি গুচোৱাৰ আগতে আপোনালোকে ধুনীয়াকৈ ধুই ল'ব নহলে এনেকৈ কাটি পেলাই ধুম বুলি ভাবিলে মানে আপুনি কন্দুৰ বাহত জুই দিয়াৰ নিচিনা হ'ব কাৰণ বহুত বেছি পৰিমাণে খজুৱাই আৰু এই কচুটো যদি হিজুৱাত অকণমান খেলিমেলি কৰে বহুত বেছি পৰিমাণে ডিঙিত খজুৱাই দেই সেই কাৰণে অকণমান সাৱধানেৰে ৰান্ধিব লাগে কিন্তু কচুৰ বিভিন্ন জাত আছে কিছুমান কচুৱে নখজুৱাই কিছুমান কচুৱে খজুৱাই আৰু কচু পুনে আনিয়ে খাব নালাগে অকণমান হুকাবলৈ দিব লাগে তাত থকা আঠাটো মানে যাবলৈ দিব লাগে তেতিয়া ইমান বেছি নখজুৱাই বোলে আমি আজি পুনে আনিয়ে খাইছোহি সেই কাৰণে কুকাৰটোত চিটি মাৰিবলৈ দিলো আনফালে তেল অকণমান গৰম কৰি তাতে পিয়াজখিনি ৰঙাকৈ ভাজি তাৰ পিছতে আদা নহৰুখিনিও ৰঙাকৈ ভাজি লৈ পেলাই মই তিনিটা সৰুকৈ কাটি লোৱা বিলাহী দি দিছো আৰু বিলাহীটো অপচনেল হয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি দিছো ইয়াত কোনো ধৰণৰ মছলা মই ব্যৱহাৰ নকৰো কাৰণ পৰম্পৰাগত খাদ্য সম্ভাৰত বহুত বেছি মছলা নাথাকে আপোনালোকে সকলোৱে জানে কিন্তু যিসকলে বিচাৰে যে অকণমান মছলা দি খাওঁ তেওঁলোকে দি খাব পাৰে একো নাই কিন্তু আদা আৰু নহৰুৰ যিটো সোৱাদ সেই সোৱাদটোৱে বহুত ধুনীয়া কৰি তোলে আনফালে মোৰ কচুখিনিও চিটি মাৰিলে আৰু মই আদা নহৰু বিলাহী সিজাৰ পিছতে তাতে দি দিছো অকণমান গাহৰি মাংস যিহেতু কচু গাহৰি মাংস মাছ বা ব্ৰইলাৰ মাংস বা বিভিন্ন ধৰণৰে খাই পেলাই ভাল লাগে গাহৰি মাংসটো যিহেতু তেলি গতিকে তাৰ লগত কচু খাই বহুত বেছি পৰিমাণে আমি ভাল পাওঁ সেই কাৰণে এনেকৈ বহুত দিনৰ মূৰত ৰান্ধিলো আৰু মাংস আলু বিলাহী গোটেইখিনি যেতিয়া হিজি গ'ল তেতিয়া মই হিজাই লোৱা মানে দহি কচুখিনি দি দিছো ধুনীয়াকৈ হিজি গৈছিলে আৰু মই পুৰা পানীখিনি টুকি পেলাই দিছো কাৰণ খজুৱালে বহুত বেছি বেয়া লাগে সেই কাৰণে এনেকৈয়ে দিলো আৰু সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ আকৌ এবাৰ কৈছো যদি এই পৰ্যায়লৈকে চাই আছে তেতিয়াহলে আপোনাৰ কোনোবা মাহী পেহী সকলোলৈ শ্বেয়াৰ কৰি দিব এনেকৈ কেতিয়াবা ৰান্ধি খাব পাৰিব যদি ৰান্ধি খোৱা নাই আৰু এয়া চাওক মোৰ কচুখিনিৰ পৰা অলপ পানী ওলাইছিলে তথাপিও আৰু অকণমান পানী দি পেলাই ভালকৈ উতলাই লওঁ বুলি ভাবিলো আৰু গাহৰি মাংসখিনিও মই বইল কৰিয়ে লৈছিলো বাৰু দেই এবাৰ চিটি মৰাই লৈছিলো সেই কাৰণে বহুত বেছি দেৰিও লগা নাই বাৰু হিজাওতে দেখিছেনে বাৰু দেখিয়ে খাওঁ লাগিছে কিন্তু এটা কথা আপোনালোকক ক'বই লাগিব যেহেতু আমাৰ মইনাই খাই হি সৰু হৈ আছে বহুত বেছি জলকীয়া খাব নোৱাৰে গতিকে তাৰলৈ কাঢ়ি পেলাইহে আমি জলকীয়া বা জালুক দিওঁ এতিয়া যেহেতু বহুত গৰম গতিকে বহুত বেছি আমি জালুক নিদু সেই কাৰণে ভুট জলকীয়া এটা দিছো বহুত বেছি ভাঙিও দিয়া নাই পিছে আজি বাঢ়ি দেখুৱাবলৈহে নহল কচুখিনি ইমানেই ধুনীয়া হল যে বাঢ়িবলৈ মানে